ধৰ্মই মানুহক কেতিয়াও বিভ্ৰান্ত নকৰে, ধৰ্মই সকলোকে একগোট কৰি ৰাখে। এইটোৱে ধৰ্মৰ মেইন উদ্দেশ্য, নহয় জানো? এইবাৰ ৰঙিয়াবাসীৰ কাৰণে এটা ডাঙৰ মানে ঐতিহাসিক এটা বৰ্ষ বুলি ক'ব লাগিব, কাৰণ এনেকুৱা চাগে অতীতত কেতিয়াও হোৱা নাই যে একেলগে দুখনকৈ ডাঙৰ ডাঙৰ ধৰ্মীয় সভা একেখন ঠাইতে, মানে ৰঙিয়াত কেতিয়াও হয়তো হোৱা নাই। মই সঁচাকৈ ৰঙিয়াৰ ওচৰৰ বাসী হিচাপে মই সৌভাগ্য নিজকে, কাৰণ ৰঙিয়াত হৈ আছে বৰ্তমান শংকৰ সংঘ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন চলি আছে। লগতে অহা 13 তাৰিখৰ পৰা ইষ্টেমা, মানে দুয়োখন ৰঙিয়াতে হৈছে। এইটো এটা খুব ডাঙৰ কথা। কিন্তু ক'ব গ'লে 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন, মই এবাৰো কিন্তু অধিৱেশন চোৱা নাই এতিয়ালৈকে, গৈ পোৱা নাই, আৰু যোৱাৰ সৌভাগ্যও হোৱা নাই। আচলতে সৌভাগ্য লাগিব এইবিলাকত। আৰু ইমান বাহিৰে বাহিৰে শুনি আছিলোঁ আগতে, বহুত দূৰে দূৰে হৈ আছিল, আপাৰ আছামত হয় বা লৱাৰ আছামতো হয়তো বেলেগত হৈছিল। ৰঙিয়াত চাগে এই প্ৰথম নেকি, মই নাজানো, হ'ব পাৰে আগতে, কিন্তু মই জনাত এইবাৰে মোৰ জীৱনৰ প্ৰথমবাৰৰ কাৰণে মই মানে শংকৰ সংঘ মই এইবাৰ নিজে পৰিদৰ্শন কৰিম, চাম। আচলতে ধৰ্মটো এনেকুৱাই বস্তু, ধৰ্ম সকলোকে আমি সন্মান কৰিব লাগে, যাতে ধৰ্মৰ পৰাই মানুহক একত্ৰিত কৰিব পাৰি। প্ৰায় লাখ লাখ মানুহ এই ৰাস্তাৰে অহা যোৱা কৰি আছে। এই 31st, এইটো আমাৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। এই চাওকচোন গাড়ীবিলাক, চব এই বাছবিলাক, চব এই বাছবিলাক দেখিছে, সকলোবিলাক মানে সেই অধিৱেশনত অহা বাছ। মানে ভাবকচোন কিমান মানুহ হ'ব এই অধিৱেশনত। সঁচাকৈ দেই, মই বহুত গাড়ী দেখি আছোঁ। এখেতসকল আহি আছে বাইক লৈ, চাওকচোন ইমান ধুনীয়াকৈ। সকলোবোৰ মানে ধৰ্মীয়প্ৰাণ ৰাইজ আৰু ক'ব গ'লে। মোৰ বাইকখন ইয়াতে থলোঁ মই, আৰু এইখিনি খোজকাঢ়ি যাম ধুনীয়াকৈ মেইন গেটেদি। এই মেইন গেট তাতে আছে। ৱাও ৱাও ৱাও। জয় শ্ৰীৰাম জয় সনাতন হৰি হে। য'ত যাওঁ এই গাড়ীখন চবতে এই গাড়ীখন বিৰাজমান। এইটো কি সুন্দৰ এটা ৰাস্তা, কিন্তু দুদিন পিছত বৰষুণ দিয়াৰ পিছত পানী হয়। ৰাস্তা নাছিল, এতিয়া পূৰা একদম অধিৱেশনৰ কাৰণে আৰু ধুনীয়া ৰাস্তা এটা বনাই দিছে। কি বঢ়িয়া লাগিছে বস্তুবিলাক। সদায় পাৰ্মানেণ্ট হৈ থাকিলেও মানে বেছি ভাল লাগিব আৰু ৰাস্তাটো। বহুত বেছি ধূলি, এইকাৰণে মই মাস্কখন লৈ ল'লোঁ প্ৰটেকশ্যনৰ কাৰণে। এতিয়া যাম, আৰু আগত যাব লগা আছে প্ৰায় 2 কিলোমিটাৰ নহয়, 1 কিলোমিটাৰমান গ'লে মই মেইন জেগাখিনি পাম। তাত কি হৈ আছে এবাৰ চাই লওঁ। অধিৱেশন গৈছিল না আগতে? মৰিগাঁৱত। আজি আমাৰ ওচৰতে আহিল ন? আজি প্ৰথম আমাৰ ইয়াতে আহিছে ৰঙিয়াটো, এই প্ৰথম নেকি? আৰু কেতিয়া হৈছিল আমি নাজানো, আৰু এতিয়া আপোনালোকে জানিব আৰু বহুত আগতে ন? হ'লে ভাগ্যৱান দিয়ক ন, এইবাৰ চব ইয়াতে হৈছে। যাওক এতিয়া যাওক, এতে ঘৰ যাওক। বহুত বেছি মানুহ আজি প্ৰথম দিনাই, বহুত বেছি মানুহ। আৰু এইখন ইয়াতে আপোনাৰ সভা হৈ আছে এতিয়া, সভাত এবাৰ পাৰিলে যাম। গ্ৰন্থ উন্মোচন হৈ আছে চাগে, তাতে গ্ৰন্থৰ কথা কৈ আছে। আৰু এইফালে আপোনাৰ এইটো হৈছে মুখ্য কাৰ্যালয়, এইটো মুখ্য কাৰ্যালয়। আমাৰ মাইনাকেইটাই চেলফি লৈ আছে ধুনীয়াকৈ। তেওঁলোকক আৰু য'ত যায় তাতে চেলফিটো মেইন, আৰু বেলেগ নকওঁ আৰু গালি পাৰিব মোক। কি নাম তোমাৰ? গৌতম দাস। গৌতম দাস, আজি পৰা আহিছা ন? 3 দিন থাকিবা নেকি? এই যাবা গৈ?
দিয়া দিয়া বঢ়িয়া। আৰু মেইন তোৰণ এইখনৰ তলেৰে এতিয়া আমি গৈ আছোঁ ভিতৰত। গৈ চাওঁ কি কিনো আছে। বহুত মানুহ আছে, বহুত মানুহ, বাপৰে। আৰু আজি যিহেতু প্ৰথম, আজি ধৰ্মপান ৰাইজ আহিছে আৰু আহিব। খুব ধুনীয়া এটা পৰিৱেশ দেই ক'ব গ'লে, কাৰণ ইমান সুন্দৰকৈ সজাইছে বস্তুবিলাক। ফটো উঠি আছে চবে, আৰু উঠিব লগা কথাও, কিন্তু ফটো উঠিব লগাই ঠাই এইখিনি, আৰু তেনেকৈ বনাইছে চাগে। আৰু এইবিলাক ভিতৰত চব ফুলৰ বাগিচা, চাইডত সভা চলি আছে। বাপৰ ঘৰ ক'ত? মোৰ গুৱাহাটীত ঘৰ। হয় হয়, আজি আহিছে? আৰু আজি ৰাতিপুৱাই আহিছোঁ ইয়াতে। আমাৰ সদন সদস্য মহেশ মহন্তৰ লগত আহিছোঁ। প্ৰায় 10খনমান কিতাপ উন্মোচন হ'ল। আচ্ছা আচ্ছা, ধৰ্মীয় গ্ৰন্থ নে বা বাহিৰা গ্ৰন্থ? ধৰ্মীয় আছে, বাহিৰা গ্ৰন্থ নহয়। আচ্ছা, ধৰ্মীয় না? ধৰ্মৰ লগত সংগতি। মই বাপক কথা এটা সুধিছোঁ, আচলতে কেনেকুৱা যিটো পৰ্যায় ন, এতিয়া মানুহবিলাকৰ মনবিলাক বেয়া ক'ব গ'লে, ধৰ্মীয় ক্ষেত্ৰত গোড়ামী কিছুমান সোমাই গৈছে দিয়কচোন, তেনেকুৱা হৈ আছে। সমাজখনৰ বাবে কি বিচাৰে এতিয়া এগৰাকী বাপ হিচাপে, আৰু আপুনি কি? গুৰুজনৰ আমাৰ অসমত বিশেষকৈ গুৰুজনৰ বাহিৰে, গুৰুজনক বাদ দি কিনে আমি এখোজো আগবাঢ়িব নোৱাৰোঁ। সম্ভৱেই নহয়, সম্ভৱে নহয়। আমাৰ ইয়াত কোনো জাতি ভেদ আমাৰ একো নাই। আমাৰ ইছলাম ধৰ্মৰ মানুহখিনিও যদি আমাৰ ইয়াত এইটোৱে কথা, ধৰ্মৰ এটা উদ্দেশ্য হৈছে ধৰ্মই মানুহক একত্ৰিত কৰে, ধৰ্মই কেতিয়াও বিভাদ নকৰে। কিন্তু আমাৰ কেতিয়াবা কিছুমান কাৰোবাৰ লাভৰ উদ্দেশ্যে কিবা কিবি কৈ থাকে, এইবিলাক পিছৰ কথা। কিন্তু ধৰ্ম কিন্তু কেতিয়াও আমাক বিভাজন নকৰে। সেইকাৰণে গুৰুজনে এইগুলো দেখাই থৈ গৈছিল। মুছলিমৰ চানখাইক, গাৰোৰ গোবিন্দক, নাগাৰ নৰোত্তমক, এনেকুৱা কৰি কিনে সকলোকে মিলি কিনে এইখন গঢ়িছিল। অসমখন গঢ়িছিল। সৈয়দ আব্দুল মালিকৰ কথা কিমানখিনি লিখিছে। শংকৰদেৱৰ যদি কোনোবা PhD কৰা ষ্টুডেণ্ট আছে, চব স্কলাৰবিলাকে মানে সৈয়দ আব্দুল মালিকৰ কিতাপ পঢ়িবই লাগিব। ইউনিভাৰ্চিটি ডক্টৰেট লৈ কিনে ভাগৱতখন লাগিব, কিন্তু লাগিব। ভাগৱতখন লৈ কিনে ভাগৱতখনৰ লগত পাছ কৰি কিনে, ইউনিভাৰ্চিটি পাছ কৰি কিনে এজন ডাঙৰ ডাঙৰ প্ৰফেচাৰ হয়, ঘৰত 80,000 টকা কৰি দৰমহা দিয়ে। কিন্তু সিহঁতে কোনোদিন নকয় দেউতা মা এই ভাগৱতখনৰ তত্ত্বখন জানি ল, ভাগৱত এখন কি গভীৰ তত্ত্ব। গতিকে এইখনক লৈ কিনে আমি প্ৰফেচাৰ হৈছোঁ, 80,000 টকা দৰমহা দি কিনে আমাক ৰাখিছে। গতিকে এই বিষয়ে পাহৰিব নালাগে। গতিকে সেইকাৰণে গুৰুজনক পাহৰাৰ কাৰণে আমাৰ এই গুটি হৈছে দেই। আমাৰ আপুনি ক'ৰ পৰা আহিছে? আমি গুৱাহাটী। আপোনাৰ নামটো? মহিধৰ শইকীয়া। আমি অৰিজিনেল আমাৰ ঘৰ মাজুলী। আমি ধৰ্মসূত্ৰে আমি মই আৰু এটা কথা সুধি আছোঁ দিয়ক, বেয়া নাপাব। মানে এই যে বাপ বুলি যে কয়, এইটোৰ কি মাহাত্ম্য কি আছে, বা এইটো কিয় কেনেকৈ আহিল এইটো শব্দ? বাপ আৰু আই এইটো পিতৃতুল্যৰ, মই নাজানো বিশেষকৈ, মই ইমান বাহিৰী নহয়, কিন্তু পিতৃতুল্যৰ লগত তুলনা কৰে। আই বুলি কৈ কিনে এওঁকো আমি আই বুলি সম্বোধন কৰিছোঁ, কিন্তু সেই ভাৱটো কাম ক্ৰোধৰ ভাৱৰ লগত সমান হৈছে। সেই বস্তুটো সমান, সেইকাৰণে বাপ আই বুলি আমি মতা হয়। সকলোকে এইটো সন্মান, এটা ডাঙৰ সন্মান, এটা বহুত ডাঙৰ সন্মান। কিন্তু মোৰ অন্তৰত যিটো আছে, আপোনাৰ অন্তৰত সেই একেজন হেৰিয়ে ভাটিত টানি আছে। গতিকে ভিন্ন কোনো নাই। আমাৰ লিংগ ভেদ আছে, কিন্তু আত্মাৰ ভেদ নাই। আত্মা সকলো আত্মাই। ইয়াত শাক্ত ধৰ্মৰ মানুহখিনি বেছি আছে নামনি অসমত। আমাৰ উজনি অসমত শাক্ত ধৰ্মৰ মানুহখিনি কম। হয় হয় হয়, ঠিক আছে, ধন্যবাদ দেই। মই দুয়োগৰাকী বাপক মই সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান সুন্দৰকৈ মোক কথাখিনি বুজাই দিছে। মই আচলতে গম পোৱা নাছিলোঁ। নাই, খুব সুন্দৰ, খুব সুন্দৰকৈ বুজাইছে। যিখিনি বুজাইছে খুব সুন্দৰভাৱে দুয়োগৰাকী বাপে আমাক কথাখিনি বুজাই দিলে। আৰু মেইন কথাটো হৈছে কি, এয়াই দিয়কচোন, ধৰ্ম তেনেকুৱাই বস্তু, সকলোৱে একেলগে থাকিব লাগিব। শ্ৰীমন্ত শংকৰদেৱেও
যিটোৰে এটা অংশ প্ৰথমে চান্দখাইৰ কাৰণে ৰাখিছিল আৰু তেনেকুৱা আৰু সকলোৱে মিলিজুলি থকাটোৱে এটা ডাঙৰ ধৰ্ম নহয় জানো প্ৰায় 700 বিঘা মাটিৰ এটা বৃহৎ এৰিয়া প্ৰায় 700 বিঘা আৰু বহুত হাজাৰ হাজাৰ মানুহ এতিয়াও আছে আৰু আহিব যিহেতু আজি প্ৰথম আৰু বহুত মানুহ আহিব আৰু বহুত কিবা কিবি প্ৰগ্ৰেম এওঁলোকৰ আছে লাষ্টৰ দিনা বোলে বহুত ডাঙৰ ৰেলী এটা হ'ব গোটেই ৰঙিয়া ষ্টেচন এনেকৈ মিলি তিনিআলি এনেকৈ মিলি এটা ডাঙৰ এটা ৰেলী হ'ব ইয়াতে আৰু এটি হৈছে ভোজনালয় ইয়াতে প্ৰায় 300খন চৌকা আছে বোলে ইয়াত শুনামতে না বেছি আছে নাজানো ভিতৰত বাৰু নাযাওঁ এতিয়া আৰু ধৰ্মপ্ৰাণ ৰাইজ ইয়াতে গৈছে ভক্তসকল এতিয়া ভোজন কৰিব ইয়াতে আছে বহুত মানুহ আছে ভিতৰত একদম বৰতাল আছে ডাঙৰ ডাঙৰ মই বৰতাল বজাওঁ এটা খুব সুন্দৰ পৰিৱেশ সূৰ্যটো এতিয়া লাহে লাহে তলত নামি আহিছে আৰু এই মাটিখিনি যে আছে এই মাটিখিনিৰ বেছি সংখ্যক কিন্তু ওচৰে পাজৰে মুছলমান মানুহ আছে আৰু তেওঁলোকৰো ইয়াত মাটি আছে আৰু এই ধৰ্মীয় অনুষ্ঠানবোৰ এইকাৰণে ভাল লাগে ন কিবা এটা মানে ইয়াতে যেনেকৈ সকলো ধৰ্মৰ মানুহখিনিৰ ইয়াত একোটা মানে কণ্ট্ৰিবিউশ্যন আছে ঠিক তেনেকৈ আমাৰ জলচা হৈ আছে জলচাহতো তেনেকুৱা বহুত ধৰ্মৰ মানুহে মাটি দিছে যিকোনো অনুষ্ঠানত যেতিয়া আমি এই মাৰ্কেটখনত নোসোমাওঁ সেইটোতো অলপ আধৰুৱা হ'ব নহয় জানো চবতে মিনি মাৰ্কেট এখন থাকেই মিনি বজাৰ আৰু গোটেইখিনি আছে ইয়াতে বাৰু যি যি লাগে মই এই চলাকেইটা ট্ৰেডিশ্যনেল খুব ভাল লাগে কিন্তু যদিওবা মোৰ এটাও নাই তেনেকুৱা আৰু ল'ম নলওঁ বুলি এটা এনেকুৱাকৈ মই কিনি ল'লোঁ আৰু কুৰ্তা লগত পিন্ধি হয়তো ভালেই লাগিব নিশ্চয় লাইটসমূহ জ্বলি উঠিল আৰু একেবাৰে দিনৰ সদৃশ একদম খুব সুন্দৰ গোটেই পোহৰ কৰি তুলিছে আৰু এতিয়া আপোনাৰ আগত আছে গ্ৰন্থমেলাত গৈ আছোঁ গ্ৰন্থমেলাৰ পৰা এতিয়া আৰু আজিৰ ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিম পিছত চেষ্টা কৰিম আৰু এদিন আহিবৰ কাৰণে যিহেতু ঘৰৰ ওচৰতে বহুত বেছি দূৰ নহয় আহিবৰ কাৰণে চেষ্টা কৰিম এইখিনিকৈ আজিৰ ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছোঁ বাই বাই